মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক আছিলোঁ আৰু সেই সূত্ৰে মই গৱেষণা কৰিবৰ কাৰণে লণ্ডনলৈ গৈছিলোঁ 92 অক্টোবৰৰ পৰা 93 ছেপ্টেম্বৰলৈকে। আৰু এইখিনি সময়তে আমাৰ ডক্টৰ খগেশ্বৰ লাহনৰ লগত মোৰ চিনাকি হৈছিলে আৰু তেখেতৰ বিভিন্ন সামাজিক কাম কাজত তেখেত জড়িত হৈ আছিলে। বিশেষকৈ অসমীয়া সমাজৰ তেখেত ছেক্ৰেটেৰীও আছিলে লণ্ডনৰ। আৰু তেখেতৰ লগত আৰু ডাক্তৰ আছিলে ডক্টৰ কামিনী আৰন্ধা, তেখেতসকলকো লগ পাইছিলোঁ। আৰু বিভিন্ন ধৰণৰ অসমীয়া সমাজৰ গোট খাই পেলাই আমি আলোচনা কৰিছিলোঁ। বিভিন্ন কালচাৰেল কামৰ লগতো তেখেত জড়িত হৈ আছিলে। গতিকে সেই সূত্ৰে মই আজি ইয়ালৈ আহিলোঁ। ধন্যবাদ। খগেশ্বৰ লাহন আমাতকৈ যথেষ্ট বয়সত ডাঙৰ, কিন্তু এটা কাম হৈছিল লেঙেৰী হায়াৰ ছেকেণ্ডেৰী প্ৰথম যিখন আলোচনী সন্ধানী, তেওঁ প্ৰথম সম্পাদক আছিল আৰু তেখেতে প্ৰথম আৰম্ভ কৰিছে। আৰু আজিও লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্ধানী যিখন আলোচনী, সেই আলোচনীখন এতিয়াও প্ৰকাশ পাই আছে। আৰু আমি জনামতে তেখেতৰ যিখিনি ব্যক্তিত্ব, সেই ব্যক্তিত্বত আমি শুনামতে, আমি নাপালোঁ তেখেতক, শুনামতে তেখেত যথেষ্ট অমায়িক আছিল আৰু যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি আছিল। আৰু বিশেষকৈ গাঁৱৰ পৰা তেখেতে লণ্ডনলৈ যোৱাৰ যিটো মানসিকতা, সেই মানসিকতাটোৱে আমাক বিশেষভাৱে এই গাঁৱৰ অঞ্চলৰ যিবিলাক উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মসকলক যথেষ্ট সাহস দেখুৱাইছে। আৰু শিক্ষাই যে মানৱ জীৱনত যথেষ্ট, সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱালে। তেখেতে এই সন্ধানীতে এটা কবিতা লিখিছিল জীৱন নামৰ। এই কবিতাটোত তেখেতে জীৱন সম্পৰ্কীয় যথেষ্ট কথাখিনি তাত লিখিছে আৰু যথেষ্ট সাৱলীল হৈছে। মই ডাক্তৰ লোহিত কুমাৰ বৰা। এই লেঙেৰী অঞ্চলত মই চাকৰি কৰা প্ৰায় 10 বছৰ দিন ইয়াত মই চাকৰি কৰিছিলোঁ। 85 চনত মই ইয়ালৈ আহিলোঁ। আহি ইয়াত যেতিয়া চাকৰি কৰিছিলোঁ, তেতিয়া মই দেখিছোঁ ইয়াৰ সকলোবিলাক ৰাস্তা বোকাৰ পানীয়ে ভৰা। ইয়াত শিলগুটি ক'ৰবাত আছে 2-এটা আৰু পকা ৰাস্তা একেবাৰে নাছিল। আনকি মূল যিটো ৰাস্তা মৰাণৰ পৰা আহিছে, সেই ৰাস্তাটোও পকা নহয়। এই মই গাঁৱে ভূঞে যেতিয়া ঘূৰি ফুৰিছিলোঁ, বোকাই পানীয়ে ঘূৰি ফুৰিছিলোঁ, এটা কথা মই সকলোৰে মুখত শুনিছিলোঁ যে এই গাঁৱৰ ভিতৰৰ পৰা এজন ডাক্তৰ ওলাই গৈ লণ্ডনত চাকৰি কৰি আছে। পাছত মই অনুসন্ধিৎসু হৈ তেখেতৰ খা খবৰ ল'লোঁ। টকনি গাঁৱৰ এই যিখন গাঁও, এই গাঁওখনলৈ আহিবলৈ খোজকাঢ়ি আহিব লাগে বোকাত, আৰু সেই গাঁওখনৰ পৰা এজন ডাক্তৰ গৈছে। পাছত সৌভাগ্যক্ৰমে মই সেই ডক্তৰজনক লগ পোৱাৰ সুবিধা হ'ল। তেওঁ লেঙেৰীলৈ আহোঁতে মই তেওঁ লগ কৰিলোঁ। লগ কৰি মই লণ্ডনৰ বিষয়ে বহুত কথা তেওঁৰ পৰা মই ঘণ্টা ধৰি তেওঁৰ আলোচনা কৰি বহুতবোৰ কথা মই জানিব পাৰিলোঁ। তাৰপিছত সৌভাগ্যক্ৰমে তেখেতৰ দ্বিতীয় বিবাহৰ সময়ত মই দৰা ধৰা হ'বলগীয়া হ'ল। গতিকে সেই সূত্ৰে মই তেওঁৰ লগত মোৰ ভালমানখিনি সম্পৰ্ক গঢ় লৈ উঠিল। কিন্তু এটা কথা এইখিনিতে মই ক'ব লাগিব, সেইটো হ'ল কি, মই মোতকৈ 10 বছৰ আগতে এই ছিনিয়ৰ চিকিৎসকজনে এই বোকাপানীৰ মাজৰ পৰা ওলাই গৈ যে লণ্ডনত গৈ পিনে চিকিৎসা সেৱা আগবঢ়ালে, তাত গৈ এজন স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা সেৱা আগবঢ়ালে, এই কথাটো আচলতে আমাৰ এই অঞ্চলটোৰ কাৰণে অতি গৌৰৱৰ কথা। তাতোকৈ গৌৰৱৰ কথা, সেই লণ্ডনত এজন স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে থাকি তেওঁ শেষ মুহূৰ্তত তেওঁ শেষ ইচ্ছা যে তেওঁ নিজৰ গাঁৱৰখনলৈ ঘূৰি আহিব। আজি সকলোৰে ইচ্ছা পূৰণ কৰি, তেওঁৰ মনৰ ইচ্ছা পূৰণ কৰি এই গাঁওখনলৈ তেওঁ ঘূৰাই অনা হ'ল। আৰু আনি ইয়াৰ লেঙেৰী ৰাইজে, এই টকনিবাসী ৰাইজে, তেওঁৰ মিতিৰ কুটুম, তেওঁৰ আত্মীয় পৰিজনে তেওঁক যিটো শ্ৰদ্ধা জনাইছে, সেইখিনি দেখি মই অতি অভিভূত হৈছোঁ। মই এই অনুষ্ঠানটোত ভাগ ল'বলৈ পাই মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। ডক্টৰ খগেশ্বৰ লাহন মোৰ মাজু মামা। ডাঙৰ মামা ইতিমধ্যে ঢুকাইছে। মাজু মামাক মইতো পাইছোঁ বাৰু জন্মৰ পৰাই। তেখেতৰ লগত মই যিমানখিনি আছিলোঁ, বাকীখিনি সিমান পোৱা নাই ভাগিনীয়েকবোৰে। কিন্তু মামা ইমানেই এনেকুৱা ধৰণৰ অধ্যয়নপুষ্ট মানুহ আছিল। আখৰখিনি এতিয়াও মই ৰাখি থৈছোঁ। খুব ধুনীয়া আখৰ আছিল তেওঁৰ। আৰু তেওঁ পঢ়োঁতে এতিয়া যিবোৰ ৰাস্তা পদূলি ঘৰলৈকে গাড়ী নোসোমায়, তেতিয়া বোকা পানীৰে খচি তেওঁ পঢ়িছিল। আৰু তেতিয়া লেমৰ পোহৰত পঢ়িছিল। তেওঁ লেম্পটো এনেদৰে গালি পাৰিছিল যে লেম্পটো ইমান চাকি তেল খৰচ কৰিলে মই দিব নোৱাৰোঁ, টকা পইচা কম। গতিকে তেওঁ লেম্পটো কি কৰিছিল, মহ চৰাই দিছিল। আৰু মামাই মহ চৰোৱা বাবদ যিখিনি পইচা পাইছিল, তাৰে
পইচা তেল কিনি পেলাই তেওঁ পঢ়িছিল আৰু চাকিটো পোহৰটো নেপেলাবলৈ ৰাতি মানুহৰ টোপনি ক্ষতি নহ'বৰ কাৰণে তেওঁ এটুকুৰা কাগজ দি পেলাই লৈ পঢ়িছিল সেইবোৰ আমাক কৈছিল আৰু যেতিয়া আমি আহোঁ ইয়ালৈ আমাক ইংৰাজী শব্দবোৰ সদায় আমি নাজানিছিলোঁ তেওঁ যে ইংলেণ্ড যোৱা এটা মনোবৃত্তি আছে কিন্তু তেওঁ মানে সদায় সুধিছিল আমাক RC ইংৰাজীত কি কয় ফণী ইংৰাজীত কি কয় আমি কিন্তু ওচৰ চাপা নাছিলোঁ মানে নাজানিলে মানে গালি দিব বুলি কিন্তু মামাই শিকাই দিছিল আৰু কৈছিল যে মানুহৰ সদায় এটা উচ্চ অভিলাষ থাকিব লাগে নেপালে মন মাৰিব নালাগে কিন্তু উচ্চ অভিলাষটো থকাটো মানুহৰ প্ৰয়োজন আৰু সেইকাৰণে সদায় তোমালোকে অধ্যয়ন কৰিবা আৰু মোক কৈছিল মোৰ ভাই ভনী কেইবাটাও মোক কৈছিল যে গোটেই বাঁহটোকে তই ঠিক কৰিব লাগিব গতিকে তই বাঁহৰ মানে ৰখীয়াও হ'ব লাগিব আৰু সেইকাৰণে তই বেছিকৈ কৰিব লাগিব আহিলে ইয়াত মোক তেওঁ ভাগৰ পৰা কিবা এটা হ'লেও দি পেলাই কয় তই বাঁহ ৰখীয়া নহয় সেইকাৰণে তোক সৰহকৈ দিছোঁ তেনেকুৱাকৈ মামাই পঢ়িছিল আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।